এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত ৰাজনীতিৰ ধাৰা পৰিৱৰ্তন হৈছে বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই আজি গুৱাহাটীত প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাই নহয় দলটোৱে পূৰ্বে প্ৰতিশ্ৰুতি নিদিয়া বহু কাম সম্পন্ন কৰিছে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশ লৈ শ্ৰী নাড্ডাই এই কথা প্ৰকাশ কৰে তেওঁ লগতে কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সমৰ্থ নহল বুলি অভিযোগ তোলাৰ উপৰি বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে ৰক্ষা কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত ব্যাপক উন্নয়নৰ সূচনা হোৱাৰ লগতে আন্তঃগাঁথনি আৰু যোগাযোগৰ ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন হৈছে বুলি উল্লেখ কৰে আজিৰ অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীৰ লগতে দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে আনহাতে সন্ধিয়া 6:30 বজাত ৰাষ্ট্ৰীয় সভাপতি নাড্ডাই বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত দলীয় বিষয়ববীয়াসকলৰ সৈতে আন এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব এই বৈঠকত তেওঁ সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত দলৰ ৰণকৌশলৰ বিষয় লৈ আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে নিশা কইনা ধৰাৰ অতিথিশালাত কটোৱাৰ পাছত কাইলৈ আন এটা দলীয় কাৰ্যসূচীত অংশ লোৱাৰ বাবে শ্ৰী নাড্ডা ইটানগৰলৈ ৰাওনা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি পুৱাৰে পৰা পঞ্চম জলচৰ পক্ষী গণনা অনুষ্ঠিত হৈছে বম্বে নেচাৰেল হিষ্ট্ৰী ছচাইটিৰ সহযোগত অনুষ্ঠিত কাজিৰঙা চৰাই সংৰক্ষণ মহোৎসৱ আৰু পক্ষী গণনা কাৰ্যসূচীত উদ্যানখনৰ লগতে সমীপৱৰ্তী এলেকাৰ 118টা জলাশয় সামৰি লোৱা হৈছে মহাৰাষ্ট্ৰ মেঘালয়কে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পক্ষী বিশেষজ্ঞৰ উপস্থিতিত 300টাধিক গণনাকাৰী পক্ষী গণনা প্ৰক্ৰিয়াত নিয়োজিত হৈছে উল্লেখযোগ্য যে 2021-22 বৰ্ষত কাজিৰঙাৰ 22টা জলাশয়ত চলোৱা গণনা প্ৰক্ৰিয়াত 122টা প্ৰজাতিৰ মুঠ 93,451টা জলচৰ পক্ষী চিনাক্ত কৰা হৈছিল আজি আৰম্ভ হোৱা এই গণনা কাৰ্যসূচীত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়েও অংশ লৈছে 2018-19 বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্পন্ন হোৱা প্ৰথমটো গণনাত 11,500 পক্ষী থকাটো নিশ্চিত কৰাৰ বিপৰীতে 2021-22 বৰ্ষত হোৱা চতুৰ্থটো গণনাত 19,225টা পক্ষী থকাৰ তথ্য পোৱা গৈছিল উল্লেখযোগ্য যে ভাৰতবৰ্ষ অন্যতম পক্ষী পৰ্যবেক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘাঁহনি আৰু জলাভূমিৰে গঠিত ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমী চৰায়ে অনুসৰণ কৰা মধ্য এছিয়া পূব এছিয়া আৰু অষ্ট্ৰেলিয়ান উৰণ পথৰ অন্তৰ্ভুক্ত তিব্বত মালভূমি মংগোলীয় ৰাছিয়া চাইবেৰিয়া আৰু লাডাখৰ লগতে ইউৰেছিয়াৰ নাতিশীতোষ্ণ অঞ্চলৰ পৰা পৰিভ্ৰমী চৰাইৰ জাক প্ৰতি বছৰে ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহে ৰাজ্যপাল গুলাবচন্দ কাটাৰিয়াই আজি এটা নিৰ্দেশযোগে অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দেৱৰাজ উপাধ্যায় আৰু সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভাস্কৰ কলিতাক নিযুক্তি দিছে দুয়োগৰাকী সদস্যই শীঘ্ৰেই শপত গ্ৰহণ কৰিব অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীক লৈ দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছে আজি অনুষ্ঠিত শুনানিকালত চৰকাৰে এই শপতনামা দাখিল কৰে চৰকাৰে শপতনামাত উল্লেখ কৰা অনুসৰি অসম লোকসেৱা আয়োগৰ কেলেংকাৰী সন্দৰ্ভত এতিয়ালৈকে 5 গৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে একেদৰে 25 গৰাকী বিষয়াক নিলম্বন কৰাৰ বিপৰীতে 42 গৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে অসম লোকসেৱা আয়োগৰ 2013 আৰু 2014 বৰ্ষৰ অভিযুক্ত বিষয়াসকলৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি শপতনামাত উল্লেখ কৰা হৈছে উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন ন্যায়িক আয়োগে দাখিল কৰা প্ৰতিবেদন ৰাজহুৱা কৰা আৰু প্ৰতিবেদনৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে দুগৰাকী লোকে উচ্চ ন্যায়ালয়ত এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল ৰাজ্যপাল গুলাবচন্দ কাটাৰিয়াই আজি দৰং জিলাৰ দলগাঁৱত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে দলগাঁও বিধানসভা সমষ্টিৰ কল্যাণ গাঁও পঞ্চায়তত এই উপলক্ষে আয়োজিত সজাগতা সভাত ৰাজ্যপালগৰাকীয়ে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে যিকোনো আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব বুলি কয় তেওঁ লগতে চৰকাৰৰ আঁচনিসমূহৰো প্ৰশংসা কৰে পাকিস্তানৰ হেকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক একাউণ্ট হেক কৰাৰ চেষ্টা চলোৱা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে এটা গোচৰ ৰুজু কৰিছে বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি এই সংক্ৰান্তত তথ্য প্ৰযুক্তি আইনৰ 66-64C আৰু 84C ধাৰাত চাইবাৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল